2018 চনৰ 13 জুন ডাইনী হত্যাৰ বিৰুদ্ধে কঠোৰ আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন 19 আগষ্ট 2018 চন ব্যৱধান মাত্ৰ 2 মাহ 6 দিনৰ ঘটনাৰ স্থান চৰাইদেউ বৰহাটৰ কৈৰিবস্তি ডাইনীৰ সন্দেহত নিজ বাসগৃহৰ সন্মুখতে মহিলাক হত্যা স্থানীয় ৰাইজৰ মতে একাংশ লোকে কৈৰিবস্তিৰ পৱনমতী কৈৰিক ডাইনী বুলি অভিহিত কৰি আহিছিল কিছুমানে মই শুনিব পাইছোঁ আৰু কিছুমানে বোলে মহিলাগৰাকীক ডাইনী বুলি সন্দেহ কৰে আৰু ইয়াত বহুতো অন্ধবিশ্বাস কুসংস্কাৰ অশিক্ষিত লোক আছে দেওবাৰে নিশা নিজ বাসগৃহৰ সন্মুখতে পৱনমতী কৈৰিক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে গা ধুই আহি এটা আৱাজ শুনিলোঁ মটৰচাইকেলত হয় আৰু পটককৈ মানে চিঞৰি দিলে তাৰপাছত মানুহ আৰু দৌৰাদৌৰি হ'ল হয় ইমানটোহে শুনিলোঁ তাৰপাছত গোটেই মানুহটো গোট খালে আৰু প্ৰশ্ন হয় আৰু কিমান নিৰীহ লোকে ডাইনীৰ সন্দেহত মৃত্যুবৰণ কৰিব লাগিব কি উপায়েৰে সমাজৰ পৰা কুসংস্কাৰ আঁতৰ কৰিব পৰা যাব সেয়া বৰ্তমান সময়ৰ বাবে এক ডাঙৰ প্ৰশ্ন সোণাৰীৰ পৰা গৌতম গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ